যোৱা 19 তাৰিখৰ দিনা আমাৰ অসমৰ এজন প্ৰখ্যাত শিল্পী, সকলোৱে অতি মৰমৰ, অতি আদৰৰ আছিল। অসমতেই থাকি অসমৰ জাতি মাতি সকলো জনগোষ্ঠীক সাঙুৰি তেখেতে যেনেধৰণে সংগীত শিল্পী জগতখনক সকলোকে একত্ৰিত কৰি ৰাখিবলৈ চেষ্টা কৰিছিল, জীয়াই ৰাখিছিল, তেনেধৰণে আজি তেখেতৰ যোৱা 19 তাৰিখৰ দিনা সুদূৰ বিদেশত ছিংগাপুৰত যি সাগৰত সাঁতুৰিবলৈ গৈ তেখেতে তাতেই প্ৰাণ দিবলগীয়া হৈছিল। আজি তেনে এজন ব্যক্তিক হেৰুৱাই আমি সকলো, আমাৰ সোণাৰী সমষ্টিয়ে নহয়, চৰাইদেউ জিলাই নহয়, অকল অসমেই নহয়, সমগ্ৰ বিশ্বই আজি মৰ্মাহত হৈছে। তেনে এজন শিল্পী হয়তো বহু দেশে নেজানিছিল। আজি আমাৰ জনসমাগমৰ যি পৰিৱেশ, সেই পৰিৱেশ চাই আজি বিভিন্ন দেশে জুবিন গাৰ্গনো কোন আজি জানিবলৈ চেষ্টা কৰিছে। আজি তেনে এজন ব্যক্তি অসমৰ জনসাধাৰণৰ মাজত যিহেতু থাকি সকলো জনসাধাৰণক, উঠি অহা নৱপ্ৰজন্মক একত্ৰিত কৰি ৰাখিবৰ কাৰণে নিজৰ জাতিক ভাল পোৱাৰ এটা সাহস আৰু প্ৰেৰণা দিয়া এইজন জুবিন গাৰ্গক আমি হেৰুৱাই আমি অসমবাসী সকলো অসমীয়াই আজি আমি মৰ্মাহত হৈছোঁ। কিন্তু কথা হ'ল কি, তেনে এজন ব্যক্তি আমাৰ অসমীয়া সমাজৰ পৰা হেৰুৱাই, আমাৰ অসমীয়াই হেৰুৱাই আজি সকলোৱে যেনেধৰণে দুখ প্ৰকাশ কৰিছে, শোক কৰিছে, আজি বিভিন্নজনে আজিও কান্দিছে, আজি বিভিন্নজনে তেওঁ আজি বিয়োগত নিজকেও আত্মবলিদান দিয়াৰ যি প্ৰয়াস কৰিছে, যিখিনি তেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে আমি সকলোৱে দেখিছোঁ। গতিকে আজি তেখেতক মই মৃতদেহ চাবলৈ আজি যিসকল লাখ লাখ জনতা গৈছিল, বহুতে দেখিবলৈ পালে আৰু বহুতে দেখিবলৈও নেপালে। কিন্তু সেই পৰিৱেশৰ মাজত বহুতে মূৰ্ছা যে গৈছে আমি সকলোৱে দেখিছোঁ। আজি তেনেকুৱা এটা পৰিৱেশৰ মাজত আজি 5টা দিনৰ পাছত আজি তেখেতক অন্ত্যেষ্টিক্ৰিয়া শেষ কৰা হ'ল যোৱাকালি 23 তাৰিখৰ দিনা। গতিকে আমি এতিয়া শেষ মুহূৰ্তত এটা কথা আমি ভাবিছোঁ, বিশেষকৈ মই ভাবিছোঁ, যিহেতু তেখেতৰ একেবাৰে আগৰ পুৰণি ঘৰ আছিল আমাৰ এই সোণাৰী সমষ্টি বৰহাটত। তাৰ পাছত প্ৰথম তেখেতে এই সংগীত জগতখনত প্ৰথম আহি আমাৰ সোণাৰী কলেজতে প্ৰথম ফাংচনটো কৰিছিল, সোণাৰী কলেজৰ অডিটৰিয়ামত। আৰু তেতিয়া লগত আহিছিল পবিত্ৰ মাৰ্ঘেৰিটা, আমাৰ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী। আৰু সেয়েহে আজি তেনে এজন ব্যক্তি জুবিন গাৰ্গক আমি হেৰুৱাই আমি যেনেধৰণে মৰ্মাহত হৈছোঁ, হয়তো বিশ্বৰ বিৰল বুলি ক'ব লাগিব, পৃথিৱীৰ বিৰল বুলি ক'ব লাগিব। সকলো জনতাই আজি চকুপানী টুকিছে। গতিকে তেখেতৰ স্মৃতি হিচাপত ভাবিছোঁ সোণাৰী সমষ্টিৰ যিকোনো এঠাইত ভাল ধৰণে এটা প্ৰতিমূৰ্তি স্থাপন কৰিম বুলি মই চিন্তা কৰিছোঁ। গতিকে খুব সোনকালে এইটো চিন্তা কৰিছোঁ, যিহেতু আপোনালোককো লগত লৈ সাংবাদিক বন্ধুৱে হওক, বিভিন্ন দল সংগঠনে হওক, সকলো লগত আলোচনা কৰি ক'ত প্ৰতিষ্ঠা কৰিলে ভাল হ'ব, এই কথাখিনি চিন্তা কৰি কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ।